ছাত্ৰ-ছাত্ৰীসকলে ছায়েন্সৰ কেইটামান কমন কুৱেশ্যন লৈ আহিলে এইবাৰ 2026 চনৰ কাৰণে যিসকলে পৰীক্ষা দিব সেইসকলে কাৰণে ইম্পৰ্টেণ্ট এটা ভিডিঅ' এটা লৈ আহিলো চাওক ভিডিঅ'টো। 1 নম্বৰ কুৱেশ্যনত দিয়া আছে আটাইতকৈ নমনীয় ধাতুটো হ'ল এন হৈছে সোণ, বি ৰূপ, চি তাম, ডি নম্বৰ হৈছে এলুমিনিয়াম। এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন এ সোণ। 2 নম্বৰ কুৱেশ্যন চোৱা তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু। তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু কোনটো হ'ব? এন হৈছে ৰূপ, বি হৈছে সোণ, চি হৈছে এলুমিনিয়াম, ডি হৈছে সি। এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো কোনটো? শুদ্ধ উত্তৰটো অপশ্যন এ ৰূপ। 3 নম্বৰ চোৱা সাধাৰণ উষ্ণতাত জলীয় আকৌ কি তৰল ধাতুটো কোনটো হ'ব? এ নম্বৰত আছে হি, বি হৈছে গেলিয়াম, চি হৈছে পাৰা, ডি হৈছে চিজিয়াম। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি পাৰা। সাধাৰণ উষ্ণতাত জুলীয়া আকৌ কি হ'ব লাগিব? তৰল অধাতুটো কৈছে দেই, ধাতু নহয় অধাতুটো হ'ল এন হৈছে আইডিন, বি হৈছে ক্লৰিন, চি হৈছে ব্ৰমিন, ডি হৈছে ছালফাৰ। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি ব্ৰমিন। ধুতি থকা অধাতুটো হ'ল এন হৈছে কাৰ্বন, বি হৈছে ছালফাৰ, চি হৈছে আইডিন, ডি হৈছে ফচফৰাছ। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি আইডিন। তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি? এন হৈছে ছডিয়াম, বি হৈছে মেগনেছিয়াম, চি হৈছে সি, ডি হৈছে গেলিয়াম। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছডিয়াম। তলৰ কোনটো উভয়ধৰ্মী অক্সাইড? এন হৈছে এলুমিনিয়াম অক্সাইড, বি হৈছে কপাৰ অক্সাইড, চি হৈছে পটাছিয়াম অক্সাইড, ডি হৈছে নাইট্ৰজেন অক্সাইড। ইয়াৰ পৰা আমাৰ কোনটো হ'ব? ছডিয়াম অক্সাইড। ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন এ এলুমিনিয়াম অক্সাইড। তলৰ কোনটো ধাতু অক্সাইড পানীত দ্ৰৱণীয়? সোডিয়াম অক্সাইড, ফেৰিক অক্সাইড, কপাৰ অক্সাইড, লেড। ইয়াৰ পৰা আমাৰ কোনটো হ'ব শুদ্ধ উত্তৰ? 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোডিয়াম অক্সাইড। 9 নম্বৰ চোৱা কপাৰ, এলুমিনিয়াম অক্সাইড, ফেৰিক এই ধাতু কেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়া বেগৰ নিম্নক্ৰম সজালে আমাৰ হ'ব শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো অপশ্যন ডি। থেংক ইউ। 9টা কুৱেশ্যন আৰু 20টা কুৱেশ্যন মোৰ দ্বিতীয় এখন ভিডিঅ'ত পাই যাবা। থেংক ইউ চাই যোৱা।